ৰাতিপুৱাতে বিভিন্ন কাম কৰি লৈছোঁ আজি তেতিয়াহে দিনটোৰ প্লেনিংটো খুব ধুনীয়াকৈ হয় সঁচাকৈ ৰাতিপুৱাটো যদি ভাল হয় দিনটো খুব ধুনীয়াকৈ পাৰ হৈ যায় এগালমান কাপোৰ লৈছোঁ এইপিনে এইবিলাক কাপোৰ ৰেডি কৰিবৰ কাৰণে লৈ লৈছোঁ আৰু আজি ৰাতিপুৱা শুই উঠিয়ে মানে আজি মনৰ স্কুল বন্ধ গতিকে পুৱাই মানে ভাতলৈ যোৱা নাই এই চাদৰখন আজি দিব লাগে এয়া দহিখিনি গাঁঠি ল'লোঁ ৰাতিপুৱাই আৰু এটা কালি বস্তু ল'লোঁ আপোনালোকক দেখুৱাই দিওঁ যিসকলে চিলাই মেচিনত কাম কৰে তেওঁলোকৰ হয়তো সুবিধা হ'ব ময়ো কিছুমান মানুহৰ ভিডিঅ'বিলাকত দেখিছিলোঁ বা বিভিন্ন মানে নজনা বস্তুটোৰ প্ৰতি যিমান সহজে হওক বা যিমান টানেই হওক নিজৰ মনত মানে এটা বেলেগ এটা কনচেপ্ট থাকে নহয় জানো ময়ে চিলাই মেচিন মানে আমাৰ ঘৰত চিলাই মেচিনটো মোৰ জন্মতকৈও আগৰ তাৰমানে আমাৰ দেউতা জেঠাইহঁতৰ দিনৰে পৰা আমাৰ ঘৰত চিলাই মেচিন আছে আৰু সেইকাৰণে আচলতে আমি চিলাই মেচিন বেলেগ ক'তো শিকিবলৈ যোৱা নাই ঘৰত দেখি তেনেকৈয়ে অলপকৈ কৰি নিজৰ কামবিলাক যেনিবা কৰি লোৱাটো হৈছোঁ কিন্তু তথাপিও মানে এইফালে এয়া চাওক বিচনা পাৰিবলৈ আছে মানে আমাৰ শুনত আছিলে তেওঁলোকে মানে মই থাকিলে বেড কভাৰ কেতিয়াও নাপাৰে কাৰণটো হৈছে মোকতো পূৰা ফিটিং লাগে নহ'লে ভাল নাপাওঁ আৰু এতিয়া মেইন টপিকলৈকে আকৌ ঘূৰি আহিছোঁ এইটো চাওক অ' মাই গড মই বহিয়ে লৈছোঁ দেই এই মটৰটো কালি মেচিনটোত লগাই লৈছোঁ কৈছোঁৱে নহয় কাম যিমান সৰু হওক বা ডাঙৰ হওক অভিজ্ঞতাটোহে মেইন আমি কামৰ অভিজ্ঞতাটো নাথাকিলে আমাৰ অনুভৱ নহয় মই এতিয়া একদম ধুনীয়াকৈ গোটেইখিনি কথা কৈ দিম মানে মই যিহেতু লগালোঁ এই মটৰটো চাওক মই যেতিয়া আনিম বুলি ভাবি আছিলোঁ বহুত মানে ভাবিছিলোঁ পাৰিম নে নোৱাৰিম নে বহুত টান নেকি কিছুমান মানুহৰ ভিডিঅ'বিলাকত দেখিছোঁ বেলেগ মানুহবিলাকে আহি মেলি কৰি দিয়ে তেনেকুৱা মানে বস্তু এটা লোৱাৰ আগত কিছুমান বস্তু চোৱা হয়তো ন গতিকে ভাবিছিলোঁ বহুত কিবাকিবি চিন্তা আৰু কিন্তু মই যেতিয়া কালি কিনিবলৈ গৈছোঁ তেওঁলোকে বুজাই দিওঁতে আচলতে ক'ত কেনেকৈ লগাব লাগে কৈ দিওঁতে মই ঘৰত আমি আহি আমাৰ মানুহজনে লগাই দিলে মোক এইখিনি ৰাতি মই এয়া চিলাইছোঁ এইফালে আহা মোৰ ওচৰলৈ আহা আমাৰ জানে এতিয়া আঁঠু গাব পৰা হৈছে যে তাক ৰাখোঁতে নাই অ' জান এইটো মই এইটো অঁ আহা যায় আহা এইটো আহা অঁ মেচিনটোতে গুচি যায় একদম মেচিনতে আহে এতিয়া মেইন কথাটো মই আপোনালোকক কওঁ যিসকলে ইউজ কৰিছে তেওঁলোকেতো ভালকৈয়ে জানে কিন্তু যিসকলে নতুন মানে মোৰ নিচিনা তেওঁলোকে যদি জানিবলৈ আছে তেনেহ'লে নিশ্চয় অলপমান হ'লেও কামত হ'ব গতিকে মই ভালকৈ কথাখিনি কৈ দিওঁ আমাৰ মেচিনটো উষা মেচিন এইটো বহুত দিন হ'ল মই ইয়াতে চিলাই কৰোঁ অঁ কিন্তু ভাবিলোঁ ইয়াতে মটৰটো ফিটিং কৰি লওঁ যদি অলপমান ভাবিছিলোঁ আৰু যে অলপমান চিলাইটোৰ কাৰণে স্পীড হ'ব নেকি আৰু ভৰি নামাৰিলেও হ'ব নেকি এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন তাৰপিছত লগাওঁতেও ভয় খাইছিলোঁ মানে কি আমি বা পাৰিম নে নোৱাৰিম নাজানা বস্তুটো যিমান ইজি হ'লেও মানে এটা সন্দেহ হৈ থাকে নহয়নে কিন্তু মই যোৱাকালি আনিবলৈ গ'লোঁ আনিবলৈ যাওঁতে তাতে তেওঁলোকে দেখুৱাই যেতিয়া দিলে এনেকৈ ফিটিং কৰিব লাগে বুলি তেতিয়া মানে ফিটিং আমি ঘৰত কৰি ল'বলৈ ইমান টান নহ'লে মানুহজনে ফিটিং কৰিলে ইয়াতে নট এটা থাকে যে ইয়াতে লগাই দিলে হ'ল আৰু এই ৰছীটো খুলি এইটো ইয়াতে লগাই দিলে হ'ল আচলতে বেক কেমেৰাত কৰিলে আপোনালোকে ভালকৈ বুজি পালে আৰু তথাপিও বাৰু এনেকৈ দেখুৱাই দিছোঁ এইটো এনেকৈ ফিটিং কৰি দিলে হ'ল অলপমান কালি চাদৰ এখনৰ দুটা মূৰ আৰু প্ৰতি দুটা মই লগাইছোঁ ৰাতি স্পীড আছে কিন্তু আমি জেনেৰেলি ভৰি মাৰি থকা যে পটককৈ মটৰত মানে স্পীডটো ধৰিব পৰা নাই তথাপিও কিন্তু মোৰ লাষ্টলৈকে আহি গ'ল আৰু ভাবিছোঁ পিছলৈকে নিশ্চয় আহিব কাৰণ আজিহে মই এইটোত কাপোৰ চিলাম এতিয়া ইয়াৰে খৰচো বহুত নহয় আমি অনা এইটো উষা কোম্পানীৰে হয় আৰু দাম লৈছে 1650 টকা গতিকে খুব ধুনীয়া এটা দামত আমি এইখিনি নিজৰ কাৰণে কৰি ল'ব পাৰোঁ মানে নিজৰ সহায় হোৱাকৈ আৰু লগাবলৈও সহজ আৰু কামটোতো চাগে বহুত বেছি সহজ হ'ব কাৰণ মই যোৱাকালি ইউজ কৰি ভাল পাইছোঁ যেতিয়া আজি গম পাম আৰু গতিকে ভাবিলোঁ আপোনালোকৰ লগত এই কথাটো শ্বেয়াৰ কৰি দিওঁ যদি কোনোবাই লগাম বুলি ভাবিছে লগাব পাৰিব আৰু মানে কি মোৰ দৰে যদি ভয় খাই আছিলে তেনেহ'লে ভয়ো কৰিব নালাগে মানে লগাবলৈও ইজি বা কামটো ইজি আৰু এইবিলাকত বৰ্ড কিন্তু কাৰেণ্টৰ বস্তু হয় কাৰেণ্ট নাথাকিলে আকৌ এইটো খুলি এইটো লগাই দিলেই হৈ যায় গতিকে তেনেকৈ এইটো ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ নাজানো কিমান বেছি ফলপ্ৰসূ হ'ম গতিকে
আজিৰ এই সৰু ভিডিঅ'টি মই এইখিনিতে শেষ কৰোঁ।